ডেপুটি ৰেজিষ্ট্ৰাৰ মিষ্টাৰ ৰজত চলিহা অফিচত কাম কৰি আছিল আৰু তেনেতে অফিচৰ পিয়ন বলেন ডেকাই তেওঁক মাত লগায়। ছাৰ, ফাইল দুটামানত চহী কৰিবলগীয়া আছিল। ইয়াতে ৰাখা বলেন। তেনেতে বলেন ডেকাৰ ছোৱালী মায়া দেউতাকৰ বাবে টিফিন লৈ অফিচৰ ভিতৰলৈ সোমাই আহে। দেউতা, কি কৰি আছা? মই টিফিন আনিছোঁ, গৰমে গৰমে খাই লোৱা, আহা। মাজনী, তই আহিলি, থচোন টেবুলতে, মই খাম ৰ। দেউতা, আজি ঘৰলৈ অলপ সোনকালে আহিব পাৰিবানে? মানে ৰাতি তোমাৰ লগত একেলগে ভাত খাব মন আছিলে। সদায় তুমি ইমান দেৰিকৈ ঘৰলৈ আহা, আজি পাৰা যদি অলপ সোনকালে আহিবাচোন। হয় নেকি? দেচোন মই চাওঁ, অফিচত ঢেৰ কাম থাকে নহয়, মই পাৰিলে যাম দে সোনকালে। ঠিক আছে দে তেনেহ'লে, মই যাই থাকোঁ, তুমি টিফিনটো খাই লোৱা। মায়া এজনী অতি সহজ সৰল ছোৱালী। তাই মাক সৰুতেই ঢুকাইছে। তাই সদায় দেউতাকলৈ এনেদৰে টিফিন বনাই দুপৰীয়া দিবলৈ আহে অফিচলৈ। বলেন, কি হ'লো? আজি দেখোন মায়ে তোক সোনকালে ঘৰলৈ যাব দিছে, কিবা আছে নেকি ঘৰত? মানে ছাৰ, আজি মায়াৰ জন্মদিন। তাইৰ যিহেতু মোৰ বাহিৰে কোনোৱেই নাই, সেয়েহে আজি ৰাতিৰ ভাত সাঁজ তাই মোৰ লগত একেলগে খাব বিচাৰিছে। সদায় তাই মোলৈ ৰখি ৰখি শেষত অকলে খাবলগীয়া হয়। সেইবাবে কৈ থৈ গৈছে মই পাৰিলে সোনকালে যাব দিছে আৰু মোক। সেইটো কথা। ঠিক আছে, তুমি এঘণ্টামান পিছত যাবাগৈ। আৰু শুনাচোন, কালি ৰাতিপুৱা মায়াক লৈ আমাৰ ঘৰলৈ আহিবা, মই ৰখি থাকিম। ঠিক আছে ছাৰ, যাম বাৰু। দেউতা, আজি তুমি ইমান সোনকালে আহিলা? ছাৰে তোমাক আহিব দিলে জানো? মাজনী, ছাৰে তোৰ কথা শুনি আহিব দিলে। বুজিছ, ছাৰ বৰ বহুত ভাল মানুহ। আৰু কালি ৰাতিপুৱা আমাৰ দুয়োকে তেখেতৰ ঘৰলৈ মাতি পঠাইছে। তই সোনকালে গা পা ধুই ৰেডি হৈ থাকিবি, বুজিছ? আমি কালি দুয়ে তেখেতৰ ঘৰলৈকে যাব লাগিব। হয় নেকি? হ'ব দিয়া বাৰু, তুমি এতিয়া অলপ বহা, মই চাহ বনাওঁগৈ। তেনেতে বাহিৰৰ পৰা কোনোবাই মাত লগায়। ঘৰত কোনোবা আছেনে? আহকচোন অলপ ওলাই, পাৰ্চেল এটা আছিলে। মাজনী, যাচোন বাহিৰলৈ, কোনোবাই মতা যেন পাইছোঁ। ৰ'বা, মই চাই আহোঁ, কোনবা হয়। ইমান দেৰি কৰিছে, মানুহবোৰ মানে মাতিলৈকে ওলাই নাহে বাৰু। ইমান সময়ৰ পৰা এতিয়াতো ৰখি আছোঁ, কোনেচোন ওলাই নাহে। এইটো লওক, পে'মেণ্ট কৰাই আছে। থেংক ইউ। কোনে দিছে বাৰু পাৰ্চেলটো, গম পায়নে আপুনি? নাই, আমি এইবোৰ গম নাপাওঁ। এই কেকটো আৰু কোনে দিব? দেউতাই চাগে অৰ্ডাৰ দি থৈ আহিছিলে। এতিয়া মোৰ আগত নজনা ভাও জুৰি আছে আৰু। দেউতাও যে মানে আৰু। কিয় মাজনী, কোন আহিছিল? আৰু সেয়াটোৰ হাতত কি? তুমি কেকটো অৰ্ডাৰ দি কেনে এতিয়া নজনা ভাও জুৰিছা? তুমিয়েচোন অৰ্ডাৰ দিছিলা, এইটো কেক হয়। নাই মই সেইবোৰ অৰ্ডাৰ দিয়া নাই। চাওঁ থচোন ইয়াতে। দেউতা, কাৰ্ড এখন আছে, ৰ'বা পঢ়ি চাওঁ, তেতিয়া গম পাম কোনে দি পঠাইছে এইটো কেক। তুমিও যদি অৰ্ডাৰ দিয়া নাই, তেনেহ'লে কোনে দিলে বাৰু? হেপী বাৰ্থডে মায়া, ফ্ৰম চলিহা খুৰা। দেউতা, বুজিলা এতিয়া? চলিহা খুৰা দি পঠাইছে কেকটো। তেখেত ইমান ভাল মানুহ ন? মইতো কোৱা নাছিলোঁ জানো তেখেত বৰ ভাল মানুহ বুলি? আৰু জন্মদিন বুলি গম পাই তেখেতে তোলৈ ইয়াক কেক দি পঠাইছে। এতিয়া কেকটো কাট, আমি দুয়ে খাওঁ আৰু নে কি কওঁ? তাৰপিছত তই ভাতত লাগিবগৈ, বুজিছ? বহুত ভোক লাগিছে মোৰ আজি। ঠিক আছে দিয়া, হ'ব, কেকটো কাটো এতিয়া। পিছদিনাখন ৰাতিপুৱা মায়াই ধুনীয়াকৈ সাজি কাচি দেউতাকৰ লগত মিষ্টাৰ চলিহাহঁতৰ ঘৰলৈ আহিল। মা, আছা, ছোৱালীজনী আহি পাইছে। ছোৱালী, ইমান দেৰিকৈ আহিলি যে? আৰু লগত দেউতাৰকো লৈ আহিছ নেকি কাম কৰিবলৈ? ঠিক আছে দে, কোনো কথা নাই, অলপ কাম আছে, দুয়োটাই লাগি ভাগি শেষ কৰ সোনকালে। মায়াৰ দেউতাকে কিবা ক'বলৈ ওলাওঁতেই মিষ্টাৰ চলিহাৰ পত্নী অনুপমাই মাত লগালে। ছোৱালী, যা, মোৰ ৰুমতে কাপোৰ কেইটামান পৰি আছে, সেইকেইটা ধুই ল, পিছত বাকী কাম কৰিবি। আৰু ডাঙৰীয়া, আপোনাকতো মই এনেই বহাই নোখোৱাওঁ, এটা কাম কৰক, আগফালে গাৰ্ডেনখন অলপ চাফা কৰি দিয়ক, বুজিছে? কামবিলাক কিন্তু সোনকালে কৰিব। বাইদেউ, আপুনি আমাক ভুল বুজিছে, মানে আমি। চুপ থাক, মই যি কৰিব দিছোঁ সোনকালে কামখিনি কৰি শেষ কৰ। তেন্তে মিষ্টাৰ চলিহা ভিতৰৰ পৰা ওলাই আহে। আৰে বলেন, মায়া, আহা ভিতৰলৈ সোমাই আহা। আৰে অনু, তুমি এইবোৰ কি কৰিছা? এওঁলোক কাম কৰা মানুহ নহয়, তুমি ভুল বুজিছা। মায়া, আহা মাজনী, আহা মোৰ ওচৰলৈ আহা, ইয়াতে বহাহি আকৌ। বলেন, তুমি বহা। হ'ব ছাৰ, বহিছোঁ বাৰু আমি। বলেন, সৌজনী মোৰ ছোৱালী প্ৰীতি, তাই বৰ ভাল ছোৱালী, এইবাৰ তাই BA ফাইনেল দিব। প্ৰীতি, যাচোন আলহীৰ বাবে চাহ নাস্তা অলপ যোগাৰ কৰগৈ। আপুনি মোক কৈছে দেউতা? মালিকে কেতিয়াৰ পৰা চাকৰৰ বাবে কাম কৰা দেখিছে? বাই দ্য ৱে, মোৰ পাৰ্লাৰ যাবলগীয়া আছে, দেৰি হৈছে দেউতা। বাই মা, বাই। জীয়েকৰ কথা শুনি মিষ্টাৰ চলিহাই বৰ লাজ পালে। তেনেতে মায়ে মাত লগালে। হ'ব দিয়ক খুৰা, আমাৰ কাৰণে চাহ তাহ বনাব নালাগে, আমি আহোঁতে ঘৰত চাহ ৰুটি খায়েই আহিছোঁ।
আপুনি কিবা কাম আছে যদি কওক, আমি সোনকালে কামখিনি কৰি শেষ কৰি দিওঁ। বলেন, তুমি তোমাৰ লক্ষ্মী ছোৱালীজনীক মোৰ ডাঙৰ ল'ৰা ৰঞ্জনলৈ বিয়া দিবানে? না নক'বা বলেন, মই মনত বহুত আশা বান্ধি তোমাক এই প্ৰস্তাৱটো দিছোঁ। ছাৰ, এইবোৰ আপুনি কি কৈছে? মোৰ নিচিনা দুখীয়া ঘৰৰ মানুহৰ ছোৱালী আপোনাৰ ঘৰৰ বোৱাৰী হোৱাৰ যোগ্য নহয় ছাৰ। আৰু আপোনাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। গতিকে মই কেনেদৰে এই প্ৰস্তাৱটো মানি লওঁ? নহয় বলেন, মই মায়াক মোৰ বোৱাৰী কৰিমেই। ইয়াত ধনী দুখীয়াৰ কথা নাহে, মাত্ৰ তুমি এবাৰ হাওঁ কোৱা। কিন্তু ছাৰ। দেউতা, তুমি বলিয়া হ'লা নেকি? এনেকুৱা এজনী বেহেঞ্জি টাইপ ভিক্ষাৰী ঘৰৰ ছোৱালী বিয়া কৰাব নোৱাৰোঁ মই। আৰু শুনক, মই এইখন চহৰৰ বিখ্যাত ব্যৱসায়ী দীনবন্ধু হাজৰিকাৰ ছোৱালী ৰিয়াক ভাল পাওঁ আৰু তাইকে বিয়া কৰাম। আৰু দেউতা, তোমাক মোৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ কোনে অনুমতি দিলে কোৱা? মইতো তোমাক বিয়া পতাৰ কথা কোৱা নাই। আৰু মোৰতো ইমান বয়সো হোৱা নাই যে মই বুঢ়া হৈ গৈছোঁ। বিয়া পাতিবলৈ তুমি কিয় ইমান অধৈৰ্য হৈ পৰিছা? আৰু এইজনী ইমান ভিক্ষাৰী ঘৰৰ ছোৱালীক মই বিয়া কৰাম বুলি তুমি কেনেকৈ ভাবিলা? মা, বুজোৱা দেউতাক। হেৰি, কি হৈছে আপোনাৰ? কি কৈছে এইবোৰ আপুনি? আপুনি অন্ধ হোৱা নাইতো? সাধাৰণ পিয়নৰ ছোৱালী এজনীক আপুনি বোৱাৰী কৰাৰ কথা ভাবিছে? এইটো মই কোনো পধ্যেই হ'ব নিদিওঁ, বুজিলে নহয়? মিষ্টাৰ চলিহাই তেওঁৰ ডাঙৰ পুত্ৰ ৰঞ্জন আৰু পত্নী অনুপমাৰ কথাত বৰ লাজ পালে। তেওঁ মাত বোল নোহোৱা হ'ল। তেনেতে মিষ্টাৰ চলিহাৰ সৰু পুত্ৰ, যি নেকি আমেৰিকাত থাকে, সি ওলালেহি। আৰে বলেন খুৰা, আপুনি কেতিয়া আহিলে? আৰু মায়া, কি খবৰ তোমাৰ? অহ, অঞ্জন বোপা, ভালনে তোমাৰ? আমেৰিকাৰ পৰা কেতিয়া আহিলা? মোৰ হ'ল এসপ্তাহমান হ'ল। আৰু আমেৰিকালৈ নাযাওঁ বুলি ভাবিছোঁ, ইয়াতেই কাম কৰিম দেউতাৰ লগতে। হয় নেকি? ঠিকে, ভালে কৰিছা দিয়া। অসমৰ ল'ৰা অসমলৈ ঘূৰি আহিছা, ভালেই হৈছে দিয়া। মিষ্টাৰ চলিহাই সৰু পুত্ৰৰ এনে ব্যৱহাৰ দেখি মনতে বৰ সন্তোষ পালে আৰু তেওঁ ক'ব ধৰিলে, বলেন, আগৰ প্ৰস্তাৱটো তোমাক দি মই বৰ লাজ পালোঁ। এইবাৰ মই যিটো প্ৰস্তাৱ দিম তুমি কিন্তু হাঁ কৰিব লাগিব। মই মোৰ সৰু ল'ৰা অঞ্জনলৈ মায়াক বোৱাৰী হিচাপে বিচাৰিছোঁ। ছাৰ, আপুনি মোক প্ৰস্তাৱটো দিয়াৰ আগতে এবাৰ অঞ্জন বোপাক কথাটো সুধি লওক নেকি, তেওঁ বা কি মন। অঞ্জন, তুমি কি কোৱা? তুমি মই দিয়া সিদ্ধান্তটো মানি ল'বানে? দেউতা, ইয়াত মোৰ কোনো আপত্তি নাই। মই মায়াক বহুত সৰুৰে পৰা মনে মনে ভাল পাওঁ। যেতিয়া তাই প্ৰথম বলেন খুৰাক টিফিন দিবলৈ অফিচলৈ গৈছিল, তেতিয়াৰ পৰাই মই তাইক ভাল পাওঁ। গতিকে ইয়াত মোৰ কোনো ধৰণৰ আপত্তি নাই। এইয়া, তুমি শুনিলা নহয় বলেন, মোৰ ল'ৰাই কি ক'লে? এতিয়া বিয়াৰ যা যোগাৰ কৰাৰহে কথা, নে কি কোৱা? এনেদৰে অঞ্জন আৰু মায়াৰ বিয়াখন ঠিক হ'ল। প্ৰীতি, ক'ৰবালৈ যাওঁ নেকি তই? তুমিচোন জানাই মই এইটো টাইমত সদায় জিমলৈ যাওঁ বুলি। কিয়, কিবা কাম আছিলে নেকি আজি? মা, এইফালে চোৱা, মই যে কৈছিলোঁ তোমাক ৰিয়াৰ কথা, এয়া ৰিয়া। প্ৰীতি, দেখিছা, এয়াহে ক্লাছ। ৰিয়াৰ ষ্টাইলে চাবানে এনে তাইৰ ষ্টেণ্ডাৰ্ডে চাবা? আহা ৰিয়া, থিয় হৈ আছে যে, বহাহি আহা। ৰিয়া, তোমাৰ কথা ৰঞ্জনে বহুত আগৰ পৰা মোক কৈয়ে আছে। মইহে তোমাক দেখা নাছিলোঁ। আজি দেখিলোঁ যেতিয়া তুমি মোৰ ঘৰৰ ডাঙৰ বোৱাৰী হ'লা। বুজিছা, আজিৰ পৰা তুমি মোৰ ঘৰৰ ডাঙৰ বোৱাৰী হ'লা। মই এতিয়া ভাল দিন বাৰ এটা চাই দেউতাকক কৈ তোমালোকৰ বিয়াখন ঠিক কৰি পেলাম। ৰিয়েলি আণ্টি, থেংক ইউ আণ্টি, থেংক ইউ। দাদা, তই কিন্তু সঁচাই দেই, ইমান ধুনীয়া ছোৱালী এজনী পচন্দ কৰিছ, একদম হিৰইনৰ দৰে। মানিছোঁ কিন্তু তোৰ চইচ। এনেদৰে অনুপমায়ো তাইৰ পচন্দ অনুসৰি ডাঙৰ ল'ৰা ৰঞ্জন আৰু ৰিয়াৰ বিয়া দেউতাকক কৈ ঠিক কৰি পেলালে। এনেদৰে ৰঞ্জন আৰু অঞ্জনৰ একেদিনাই বিয়া হৈ গ'ল আৰু এয়া দুয়োজনী নৱকন্যা আহি ঘৰ পালেহি। তুমিয়ে নেকি মোৰ দেৱৰাণী মায়া? দেখাততো বৰ ধুনীয়া, কিন্তু তোমাৰ এই কাপোৰযোৰ নিশ্চয় 2-3 হাজাৰ টকীয়া হয় নহয় জানো? আৰু এইবোৰ গহনা নিশ্চয় কিনাহে, সোণৰটো নহয়? হয় বাইদেউ, সোণৰ গহনা দেউতাই ক'ৰ পৰা দিব? আমাৰ ইমান টকা পইচা নাই যে। কিন্তু আপোনাক বৰ ধুনীয়া লাগিছে, আপোনাৰ গহনাখিনিও বৰ ধুনীয়া। ভাল কিয় নালাগিব? তাকে কয় ষ্টেণ্ডাৰ্ড। ওপৰৰ পৰা তললৈ গোটেইবোৰ ব্ৰেণ্ডেড হয়। তুমিতো আৰু এইবোৰ বস্তু সপোনতো দেখা পোৱা নাছিলা। ঠিক কৈছে মা, একদম ঠিক কৈছে। দিয়া, লোৱা, ডাঙৰ বোৱাৰী হিচাপে মোৰ ফালৰ পৰা তোমালৈ এটা সামান্য গিফ্ট দিছোঁ। অনুপমা, ডাঙৰ বোৱাৰীকহে দিলা যে, সৰু বোৱাৰীৰ কাৰণে একো নানিলা নেকি তুমি? ৰিয়া আৰু ৰঞ্জনৰ বিয়াখন মইহে ঠিক কৰিছিলোঁ, গতিকে ৰিয়াক মোৰ ফালৰ পৰা এটা উপহাৰ দিছোঁ। সেইটো মোৰ কৰ্তব্য আছিল। এতিয়া আপুনি সৰু বোৱাৰীৰ বিয়া ঠিক কৰিছিল, গতিকে আপুনি দিয়ক, মই কৈ দিব লাগে।
নালাগে দেউতা, এইবোৰনো গিফ্ট চিফ্টৰ কি দৰকাৰ? আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিলেই মোৰ কাৰণে সেইটোৱে বহুত হ'ব। শুনিলা নহয় তাই কি ক'লে? তাইক হেনো মৰম আৰু আশীৰ্বাদ লাগে, তাৰ বাহিৰে তাইক একো নালাগে। বুজিলা এতিয়া? ৰিয়া, লোৱা, এয়া মোৰ ফালৰ পৰা এটা সামান্য উপহাৰ। আৰু এইখিনি তোমাৰ মায়া, দুজনীয়ে যি মন যায় তাকে কিনিব পাৰিবা। এতিয়া ভিতৰলৈ সোমাই আহা। আপোনাৰ যে কাম নাই আৰু, মায়াক ইমানৰ পৰা টকা দিয়াৰনো কি প্ৰয়োজন আছে? তাইতো 200-300 টকীয়া কাপোৰহে পিন্ধে। হ'ব দিয়া অনু, অন্ততঃ আজিৰ দিনটোত তুমি মনে মনে থাকা। মই দুয়োজনীকে সমান চকুৰে চাওঁ, আৰু তুমিও এতিয়াৰ পৰা সমান চকুৰে চাবলৈ চেষ্টা কৰিবা দুয়োজনীকে। ব'লা এতিয়া ভিতৰলৈ। পিছদিনা ৰাতিপুৱা মায়া সোনকালে গা পা ধুই গোসাঁই চাকি জ্বলাই আছে। তেনেতে শাহুৱে শহুৰেকো আহিল সেৱা কৰিবলৈ। ওম মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণুপ্ৰিয়ায় নমো নমঃ, ওম শুভম প্ৰদায় নমো নমঃ, ওম বিশ্বজনন্যে নমো নমঃ। হে ভগৱান, ইমান ৰাতিপুৱা ৰাতিপুৱা এইবোৰ কি নাটক কৰিছে মায়া? তোমাৰ নাটকৰ কাৰণে মোৰ যে টোপনি ভাঙি গ'ল। অনুপমা, ডাঙৰ বোৱাৰীক অলপ এইখন ঘৰৰ নিয়ম নীতিবোৰ বুজাই দিবা ভালকৈ। আৰে কি নিয়ম বুজাব লাগে? তাই এইখন ঘৰৰ ছোৱালী, বোৱাৰী নহয়। গতিকে যেতিয়াই যি পিন্ধিবলৈ মন যায় পিন্ধিব, যি মন যায় তাকে কৰিব। ৰিয়া, যোৱা আৰু অলপ ফুৰি লোৱাগে। এতিয়াৰ পৰা মায়া আছে নহয় সকলো কাম কৰিবলৈ। তুমি যোৱা, অলপ ফুৰি লোৱাগে, যোৱা, একো নাই, অলপ দেৰিকৈ উঠিলেও হ'ব। অ' মা, আপুনি ইমান ভাল। ঠিক আছে মা, মই অলপ ফুৰি লওঁগৈ। অনু, তুমি কিন্তু এইবোৰ ভাল কাম কৰা নাই। ডাঙৰ বোৱাৰীক এনেদৰে তুমি লাই দিব নালাগিছিলে অন্ততঃ। হ'ব দিয়ক, আপোনাৰ লেকচাৰবিলাক থৈ দিয়ক। মায়া, তোমাৰ সেৱা কৰা হ'ল যদি মোক চাহ একাপ দিবাচোন, মই বাৰাণ্ডাতে বহি আছোঁ দেই। প্ৰীতি, অলপ সময়ৰ বাবে ক'তো নাযাবি বুজিছ? মোৰ লগত একেলগে পঢ়া কলেজতে দুজনীমান বান্ধৱী আহিব ইহঁতক চাবলৈ। গতিকে তই অলপ সময় ক'তো নাযাবি, থাকিবি ইয়াতে। হ'ব দিয়া থাকিম দিয়া তোমাৰ লগতে, চিন্তা নকৰিবা। সেয়া আহিলে চাগে সিহঁতে, বেল টিপিছে। আহ ভিতৰলৈ সোমাই আহ, দৰজাখন খোলা আছে। আহ বহি আহ। বা অনু, তই কিন্তু সেই আগৰ অনুজনীয়ে হৈ আছ, ইমান ধুনীয়া হৈ আছে এতিয়াও। হ'ব দে, ঠাট্টা কৰিব নালাগে। প্ৰীতি, যাচোন যা, নবৌহঁতক মাতি দেগৈ, ক বোলে আলহী আহিছে, ভালকৈ সাজি কাচি আহিবলৈ দিবি বুজিছ? এতিয়া কচোন, তহঁতৰ কি খবৰ? ইমান বছৰৰ মূৰত কেনেকৈ মনত পৰিল মোলৈ? ইমান দিনটো একো খা খবৰ একোৱেই নাছিলে। বোৱাৰীহঁত আহিছে। বা ইমান ধুনীয়া, সঁচাকৈ দেই, বৰ ধুনীয়া দুয়োজনীকে, বৰ ধুনীয়াকৈ মেলিছে দেই। এয়া হ'ল ডাঙৰ বোৱাৰী, আৰু সেয়া পিংক কালাৰ পিন্ধাজনী সেইজনী সৰু বোৱাৰী। খোপা বান্ধি থকাজনী বৰ মৰম লগা। ক'ৰ পৰানো আনিছ? মায়াৰ কথা কোৱা শুনি অনুপমাই ডাঙৰ বোৱাৰীয়েকৰ গুণ গাবলৈ ধৰিলে। আমাৰ ডাঙৰ বোৱাৰী ৰিয়াক চিনি পাওঁ নে নাপাওঁ তহঁতে? এই যে আমাৰ যে ব্যৱসায়ী যে দিগন্ত হাজৰিকা, তেখেতৰ ছোৱালী আকৌ। একমাত্ৰ ছোৱালী, এজনী ছোৱালী। আমাৰ ৰঞ্জনে বহুত আগৰ পৰাই ভাল পায়, আমিহে গম নাপাওঁ। পিছতে সেইদিনা দেউতাকে বিয়াৰ কথা উলিয়াওঁতে সি সকলোবোৰ কথা ক'লে। ধনী ব্যৱসায়ীৰ ছোৱালী বুলি জানি বান্ধৱীকেইজনীয়ে কেৱল ৰিয়াৰ লগতে কথা বতৰা পাতিব ধৰিলে। মায়াই পাত্তাই নাপালে, তাই এটা কোণত সকলোৰে কথা শুনি থিয় হৈ থাকিল। এইবোৰ দেখি দেখি মায়াৰ অন্তৰত শোকে খুন্দা মাৰি ধৰিলে আৰু ৰুমলৈ বুলি গুচি গ'ল। ৰুমলৈ আহি মায়াই নিজৰ চকুজুৰিক ৰখাব নোৱাৰিলে, আৰু তেনেতে অঞ্জন আহিল। মায়া, হেই মায়া, কি হ'ল? মায়া, তুমি কান্দিছা? কোৱা না কি হ'ল? আপুনি মোক সহানুভূতিৰ বাবে বিয়া কৰাইছিল নেকি বাৰু? মোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালীক কোনেও বিয়া নকৰে বুলিয়ে মোক আপুনি বিয়া কৰাইছিল, হয়নে? এইবোৰ কি কৈছা তুমি? মই তোমাক ভাল পাওঁ বাবে বিয়া কৰাইছোঁ। তোমাক কোনোবাই কিবা কৈছে নেকি? কোৱাচোন মোৰ আগত। নাই কোৱা, কোনেও মোক একো কোৱা নাই। কিন্তু তুমি মোক বিয়া কৰাব নালাগিছিল, এজনী ধনী ঘৰৰ ছোৱালীক বিয়া পাতিব লাগিছিল। তোমাৰ লগত মোৰ কোনো ক্লাছ ষ্টেটাছ এইবিলাক একো নিমিলে। তেনে ক্ষেত্ৰত তুমি মোক বিয়াই কৰাব নালাগিছিল। আমেৰিকাত থকা ল'ৰা হিচাপে তুমি ৰিয়াৰ দৰে বহুত ধনী ঘৰৰ ছোৱালী পালা হয়, কিন্তু মোৰ দৰে সাধাৰণ পিয়নৰ ছোৱালীক বিয়া কৰাই তুমি বহুত ভুল কৰিলা অঞ্জন। হ'ব, আৰু তুমি একো নক'বা। এতিয়া মই ক'ম, তুমি শুনিবা। তোমাৰ দৰে ইমান মৰমীয়াল, ইমান সংস্কাৰী ছোৱালী আজিৰ দিনত কোনেও নাপায়। আৰু ৰিয়াৰ কথা কৈছা, ৰিয়াৰ দৰে ছোৱালী মোৰ বাবে একো নহয়। আৰু তোমাক মই ভাল পাওঁ, মায়া, বহুত ভাল পাওঁ। তোমাৰ বাহিৰে মই কাৰো কথা ভাবিবই পৰা নাছিলোঁ, আৰু তোমাক বিয়া কৰালোঁ। এতিয়া হ'ল, আৰু কিবা শুনিবলগীয়া আছে? গতিকে সকলো দুখ পাহৰি তুমি মোৰ ভালপোৱাখিনিক আদৰি লোৱা আৰু মোক নিজৰ কৰি লোৱা মায়া। মই তোমাৰ পৰা বহুত মৰম আৰু ভাল পোৱা বিচাৰোঁ। আৰু শুনা, ঘৰৰ মানুহবোৰৰ যিদিনা তোমাৰ অন্তৰখনক বুজিব, তেতিয়া টকা পইচা ধন সম্পত্তি এইবোৰ ক'ৰবাত পৰি থাকিব। তুমি চাবা, অতি শীঘ্ৰেই সেইদিন আহিব।
মই আৰু দেউতাই তোমাক বহুত ভাল পাওঁ, গতিকে কন্দা কটা এৰি এতিয়া নিজৰ কামবোৰ কৰি যোৱা। ভাল দিন নিশ্চয় আহিব, বুজিলা নহয়? মায়াই অঞ্জনাৰ কথাত হেৰাণ হৈ তাৰ ফালে চাই ৰ'ল আৰু সেইদিনাৰ পৰা তাই অঞ্জনক একো প্ৰশ্ন নকৰা হ'ল। দুদিনমান পাছত মায়াই পাকঘৰত কিবা বনাই আছিল আৰু তেনেতে ৰিয়া সোমাই আহে। অ' বেহেনজী, ৰন্ধা বঢ়া কৰি থাকিলেও কিন্তু সকলোৰে কাৰণে ফেভাৰেট ময়ে, বুজিলা? যিমান কাম কৰিলেও কিন্তু তুমি মোৰ দৰে ৰাণী হৈ থাকিব নোপোৱা। ইচ বেয়াই লাগে মোৰ, জানা? এইবোৰ চব টকাৰ খেল, বুজিছ? তই ক'ত বুজিবি এইবোৰ কথা, বাদ দে। বাইদেউ, আপোনাক কিবা লাগিছিলে নেকি? মোক লাগতিয়াল বস্তু তুমি জানো দিব পাৰিবা? তুমিতো দিব নোৱাৰা, গতিকে তুমি নিজৰ কাম নিজে কৰা। আৰু কিবা হ'লে খোৱা বস্তুবিলাক মানে মোৰ ৰুমত দি থৈ আহিবাগৈ। মই বাৰে বাৰে উঠি আহিব নোৱাৰোঁ খাবলৈ। হ'ব দিয়ক বাইদেউ, মই আপোনাৰ ৰুমতে গৈ দি থৈ আহিম। ৰিয়া, তুমি পাকঘৰত কি কৰিছা? মায়া আছে নহয় পাকঘৰত কাম কৰিবলৈ। অঁ ৰ'বা, তোমাৰ কাৰণে কিবা এটা গিফ্ট আনিছিলোঁ মই। অঁ মা, নাই মই একো কৰা নাই, মই জাষ্ট পানী খাবলৈ আহিছিলোঁ। এয়া চোৱা, মই তোমাৰ বাবে কি আনিছোঁ। এইডাল হীৰাৰ নেকলেছ। এইডাল মোক শাহুই মোক দিছিলে আৰু এতিয়া ইয়াৰ অধিকাৰী হ'লা তুমি। লোৱা এইডাল। ৱাও মা, ইমান ধুনীয়া, থেংক ইউ মা। আৰু যোৱা এতিয়া, হাৰডাল ভালকৈ থৈ দিবা। আৰু মায়া, ভাল হ'লে মোক মাতি দিবা, মই ৰুমতে আছোঁ। হাৰডাল বৰ ধুনীয়া বাইদেউ। ধুনীয়াটো হ'বই দেখিবলৈ। এইডাল হাৰৰ মূল্য কিমান জানো? 10 কোটি। ইমান দামী হাৰ তইতো কেতিয়াও দেখা নাই। আৰু দেখাটো দূৰৰে কথা, 10 কোটিত কিমান জিৰ' থাকে তই জানো? কচোন কিমান জিৰ' থাকে? বাইদেউ, মোৰ নিচিনা মেথছত MA কৰা ছোৱালীয়ে 10 কোটিত কেইটা জিৰ' থাকে কেনেকৈনো গম পাব? আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছোৱালীজনীয়েহে গম পাব। মই নাজানিম বাইদেউ 10 কোটিত কেইটা জিৰ' থাকে। আপুনিয়ে গণি থাকক। ই মোক ঠাট্টা কৰি থৈ গ'ল নেকি বাৰু? সেইদিনা ৰাতি সকলো খাই বৈ শুলে। তেনেতে অচানক অনুপমাৰ বুকুত বিষ হ'বলৈ ধৰিলে। হেৰি শুনিছেনে? উঠকচোন উঠক, মোৰ বুকুখন বৰকৈ বিষাইছে। হেৰি শুনিছেনে আপুনি? উঠকচোন অলপ। এই কি হ'ল ন আকৌ তোমাৰ? প্ৰলাপ বকিব ধৰিছা নেকি টোপনিতে? অঁ, সঁচাই বিষ হৈছে নেকি? হেৰা, কি হৈছে কোৱাচোন কোৱা। হেৰি সঁচাই কৈছোঁ মই, মোৰ বুকুখন বৰকৈ বিষাইছে। ৰঞ্জনক ফোন এটা কৰকচোন, মোক মেডিকেললৈ লৈ যাবলৈ কওক আহি। হেল্ল', অঁ ৰঞ্জন, হেৰি মাৰৰ বুকুত বৰকৈ বিষাইছে বোলে, বুজিছ? তই লৰালৰিকৈ ওলাই আছোন, গাড়ীখন লৈ মাৰক এতিয়াই মেডিকেললৈ নিব লাগিব। হেৰা, অলপমান ধৈৰ্য ধৰা, ৰঞ্জন আহি আছে বুজিছে, এতিয়াই তোমাক মেডিকেললৈ লৈ যাম। তুমি ধৈৰ্য নহ'বাচোন। মা, কি হ'ল তোমাৰ? ব'লা ব'লা, মই গাড়ী উলিয়াইছোঁ, ব'লা পটককৈ তোমাক মেডিকেললৈকে লৈ যাওঁ। হেৰা, উঠিব পাৰিবানে তুমি, নে ধৰিব লাগিব? মা উঠাচোন তুমি, ব'লা এতিয়াই যাওঁ ডক্টৰৰ ওচৰলৈকে। ৰঞ্জন, ধৰচোন মাৰক, উঠিব নোৱাৰা হৈছে দেখোন। সকলোৱে ধৰাধৰিকৈ অনুপমাক ৰাতি মেডিকেললৈ লৈ গ'ল। অঞ্জন আৰু মায়াই এইবোৰ একো গমেই নাপালে। পিছদিনা ৰাতিপুৱা প্ৰীতিয়ে অঞ্জন আৰু মায়াক কওঁতেহে সিহঁতি গম পায়। আৰু তেতিয়াৰ পৰা সিহঁতে মাক দেউতাক অহালৈকে বাট চাই আছে। মা, আহিলে আপুনি? কেনেকুৱা পাইছে এতিয়া? এতিয়া খবৰ ল'বলৈ আহিছা? গোটেই ৰাতিটো মজা লৈ লৈ শুই থাকিলা। এবাৰো আহি নাচালা যে মই জীয়াই আছোঁ নে মৰিছোঁ? ভাল ঘৰৰ ছোৱালীহে সদায় ভাল হয়। ভিক্ষাৰী ঘৰৰ ছোৱালী আনি সোমাইছিলোঁ নহয়, এতিয়া গম পালোঁ কোন কেনেকুৱা। ৰিয়া পেচেৰীজনী গোটেই ৰাতিটো মোৰ লগত টোপনি ক্ষতি কৰি বহি আছে। মা, আপুনি আমাক ভুল বুজিছে, আমি একো গমেই পোৱা নাছিলোঁ। ৰাতিপুৱা প্ৰীতিয়ে কোৱাতহে গম পালোঁ। হ'ব এইবাৰ মায়ে প্ৰথমতে তোমাৰ দৰে বৰ দয়া উঠিছিলে বোলো মাক নহয় ছোৱালী, কিন্তু এতিয়া বুজি পালোঁ তোমাৰ অৱহেলাৰ কাৰণে চাগে তোমাৰ মাও ঢুকাইছিল। ভালেই হ'ল মৰি থাকিল। বেচেৰীজনী যদি জীয়াই থাকিলেহেঁতেন তেতিয়াহ'লে তোমাৰ কাৰণে মুখ উলিয়াব নোৱাৰা হ'ল হয়। বছ মা বছ, আপুনি মোক পচন্দ নকৰে মই জানো। মোৰ ওচৰত টকা পইচা নাই সেইটোও সঁচা, কিন্তু মোৰ মাৰ মৃত্যুৰ তামাচা নকৰিব প্লিজ, মই হাত জোৰ কৰিছোঁ আপোনাক। মা, তুমি এইবোৰ কি কথা কৈছা? খবৰদাৰ ৰঞ্জন, মায়াৰ সৈতে ওকালতি কৰিবলৈ নাহিবি। এয়া শাহু বোৱাৰীৰ মাজৰ কথা, ঘৰৰ মতা মানুহখিনি যাতে ইয়াৰ মাজত নোসোমায়। আৰু মায়া, তুমি যদি কাণ দেখুৱাবলৈ আহিছা, আমাৰ পৰা যদি ইমানেই টৰ্চাৰ পাইছা, তুমি দৰ্জা খোলা আছে, এতিয়াই ঘৰৰ পৰা ওলাই যাব পাৰা। এই সকলোবোৰ শুনি মায়া ঘৰৰ পৰা ওলাই যোৱাটোকে ঠিক কৰিলে আৰু নিজৰ ৰুমলৈ গুচি গ'ল। অঞ্জনো তাইৰ লগতে যাব ওলোৱা তাই শপত দি ঘৰতে থকাৰ কথা ক'লে। অলপ পিছত সকলো দেখিব, এতিয়া চুপচাপ সকলোবিলাক চাই থাকক আপুনি। মা, তুমি কেতিয়া বুজি পাবা মায়াক? তোমাৰ বাবে ধন সম্পত্তিয়ে সকলো নেকি? বাছ ৰঞ্জন, তই একো নকবি, যাবতে তাইক চলি যায়। দেউতা, তুমিতো মায়াক ৰখোৱা, তাই ঘৰ এৰি যাবলৈ ওলাইছে। দেউতা, আজি মই একো নকওঁ। অঞ্জন, যি সিদ্ধান্ত লয় সেয়া মাৰাই ল'ব। ৰঞ্জন, ডক্টৰে কৈছে মাৰক কাইলৈ AB নিগেটিভ টেষ্ট দিব লাগিব, আৰু AB নিগেটিভ টেষ্ট পোৱাটো বহুত মুস্কিল, আৰু টেষ্ট দিব পাৰিলেহে কাইলৈ মাৰক হাৰ্টৰ অপাৰেশ্যন কৰিব পাৰিব।
আৰে দেউতা, চিন্তা কিয় কৰিছা? এই ব্লাড গ্ৰুপটো ৰিয়াৰ হয়, ৰিয়াই দিব তেজ। গতিকে ৰিয়া, যোৱা, মাৰ কাৰণে অলপমান কাপোৰ কানি বেগত ভৰাই লোৱা। কাইলৈ আমি সকলোবিলাক মেডিকেললৈ যাব লাগিব। ৰঞ্জনৰ কথা শুনি ৰিয়াই চিঞৰি উঠিল। এইবোৰ কি কৈছা ৰঞ্জন? 2 বটল তেজ? নাই নাই, মই দিব নোৱাৰোঁ দেই। 2 বটল তেজ কৰি আহোঁতে কিমান দিন লাগিব তুমি জানানে? মই 2 টোপমান দিব পাৰিম, কিন্তু ইমান তেজ দিব নোৱাৰোঁ। ৰঞ্জন, তেজৰ বাবে বেলেগত খবৰ লোৱা, মই দিব নোৱাৰোঁ দেই। আৰু কালিয়ে অপাৰেশ্যন কৰিব লাগিব বুলিতো কোনো কথা নাই। মাতো মৰিব ওলোৱা নাই ন। এমাহমান টাইম লৈ ব্লাড বিচৰা, অভিয়াছলি পাই যাবা, কিন্তু মই তেজ নিদিওঁ, কৈ থলোঁ আগতে। ৰঞ্জনৰ খং উঠিলে আৰু খঙতে ক'বলৈ ধৰিলে। মোৰ মাৰ এনেকুৱা অৱস্থাত তুমি ধেমালি কৰিব আহিছা ৰিয়া? এনেকুৱা চিপ কমেণ্ট দিবলৈ তোমাৰ লাজ লগা নাই? হা হা হা, চোৱা, তোমাৰ মৰমৰ ধনী বোৱাৰীৰ মুখত তোমাৰ প্ৰতি থকা মৰম, যাৰ ওপৰত তুমি ইমান পাগল হৈ থাকা, সেইজনী বোৱাৰীয়ে আজি 2 ইউনিট তেজ দিবলৈ অমান্তি হৈছে। অনুপমাই এইবোৰ দেখি চুপচাপ থাকিল। মায়ে সকলোবোৰ শুনি আছিল। তাই ৰঞ্জনক ক'লে, দাদা, বাইদেউক একো নক'ব, মোৰ ব্লাড গ্ৰুপৰ AB নিগেটিভেই হয়। মোৰ মাক মই তেজ দিও বচাব নোৱাৰিলোঁ। কিজানিবা শাহুবাক মই সুস্থ কৰি তুলিব পাৰোঁৱেই। কেতিয়া যাব লাগিব কওক, মই দিম তেজ। অনুপমাই এইবোৰ দেখি হেৰাণ হৈ ৰ'ল। মায়া আৰু ৰিয়াৰ মাজত ইমান পাৰ্থক্য আছে, আজিহে তাই গম পালে। যিজনী ছোৱালীক অলপ আগত তাই ঘৰৰ পৰা ওলাই যাবলৈ দিছিল, সেই ছোৱালীজনীয়ে আজি তাইৰ প্ৰাণ বচাব ওলাইছে। পিছদিনাখন মায়াই অনুপমাক তেজ দি বাহিৰে বাহিৰে দেউতাকৰ ওচৰলৈ একেবাৰে গুচি গ'ল। কিমান যে অপমান কৰিলোঁ ছোৱালীজনীক, কিন্তু তাই মোৰ আজি প্ৰাণ বচালে। অনুপমা সুস্থ হৈ ঘৰলৈ উভতি আহিল। হেৰা, কাৰ চিঠিনো? পঢ়াচোন। আৰু ইয়াতে টকাও আছে দেখোন ভালেখিনিও। মা, মইতো আপোনাৰ একো কামত আহিব নোৱাৰিলোঁ। বাছ মোৰ অকাল হিচাপে অলপমান তেজ আপোনাক দান দিলোঁ। আপোনাৰ বিচনাত মই 1,10,000 টকা থৈ আহিছোঁ। সেইখিনি মোক দেউতাই দিছিল। আৰু আপোনাৰ মনত আছেনে, মোৰ লগত মোৰ কোনো পৰিয়ালৰ মানুহেই নাই যেতিয়া টকাখিনি কি কৰিম? কিবা ভুল কৰিছিলোঁ যদি ক্ষমা কৰিব। ইতি, মায়া। হেৰি, ফোনটো দিয়কচোন মোক। মই বহুত বেয়া কাম কৰিলোঁ জানেনে। মই মায়াক ঘূৰাই আনিব লাগিব। কিয় মা? তাইক কিয় ঘূৰাই আনিব লাগে? কোনো দৰকাৰ নাই। মায়াক মাতি আনি পুনৰ আগৰ দৰে তাইক বেয়া ব্যৱহাৰ কৰিবৰ কাৰণে মাতিব নালাগে। তাই য'তেই আছে বহুত শান্তিত আছে, তাতে থাকিবলৈ দিয়া। হেল্ল', মায়া, মায়া। হয় মা, ঔষধবোৰ খাইছেনে আপুনি সময়মতে? সেইবোৰ বাদ দিয়া। শুনা, মই তোমাক ঘৰলৈ মাতিছোঁ। তুমি অতি সোনকালে মোৰ ঘৰলৈ উভতি আহা বোৱাৰী। মই তোমাক অনুৰোধ কৰিছোঁ, প্লিজ সোনকালে ঘৰলৈ উভতি আহা। মা, মই আপোনাৰ বোৱাৰী হোৱাৰ যোগ্য নহয় মা। মই যাব নোৱাৰিম, আপুনি বেয়া নাপাব। নহয় নহয় মায়া, মইহে এজনী ভাল শাহু হ'ব নোৱাৰিলোঁ। যদি তুমি নাহা, তেন্তে মই ঔষধ পাতি খোৱা লোৱা সকলোবিলাক বন্ধ কৰি দিম। তুমি বছ সোনকালে ঘৰলৈ ঘূৰি আহা। এইবোৰ শুনি মায়ে বৰ ভয় খালে আৰু আহিম বুলি প্ৰতিশ্ৰুতি দিলে। ঠিক আছে, তুমি আহা সোনকালে, আমি ৰৈ আছোঁ তোমাৰ বাবে মায়া। হেৰি, শুনিছে, তাই আহিবলৈ মান্তি হৈছে। অলপ পিছতে তাই পাবহি, বুজিছে? মোক ছবিখনৰ পৰা নমাই দিয়কচোন। মই ড্ৰয়িং ৰুমতে বহি থাকিম এতিয়া, তাই নহালৈকে। হয় নেকি? দিয়া দিয়া, ব'লা ব'লা, আমি সকলোবিলাক ড্ৰয়িং ৰুমলৈকে যাওঁ ব'লা। হেৰি, ইহঁতচোন আহি নাপালে, ইমান দেৰি লগাইছে, ক'ত বা থাকিলে? আহিব ৰ'বা, ইমান অধৈৰ্য হৈছে কিয়? অঞ্জন গৈছে নহয় তাইক আনিবলৈ, আহি আছে আৰু। অলপমান ৰখাচোন তুমি। সেয়া আহিলে চাগে, মই গেটৰ মাত শুনিছোঁ বাহিৰত। মায়া, তুমিহে মোৰ আচল বোৱাৰী। মোৰ সৰু বোৱাৰীহে আচল হীৰা আছিলে, যাক মই ইমান দিনে চিনিব পৰা নাছিলোঁ। মায়া, পাৰা যদি মোক ক্ষমা কৰি দিয়া। হীৰায়ো লাজতে একো ক'ব পৰা নাছিল। তাইও আহি মায়াক ক্ষমা বিচাৰিলে। হ'ব হ'ব, এতিয়া আৰু কোনেও মোক ক্ষমা কৰিব নালাগে। মোৰ ফালৰ পৰা চব মাপ। মই আজিৰ পৰা মায়া আৰু ৰিয়া দুজনীকে প্ৰীতিৰ দৰে মৰম কৰিম। হেৰি, সঁচাই আপুনি এজনী হীৰা আনিলে আমাৰ ঘৰলৈ, যাৰ পোহৰে আজি আমাৰ ঘৰখন উজ্বলাই তুলিছে। এনেদৰে মায়াই পুনৰ নিজৰ সংসাৰত মন দিলে। তেনেহ'লে বন্ধু বান্ধৱীসকল, কাহিনীটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।